নমস্কাৰ জনাইছো। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সৌজন্যত ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ মৃত্যুজিনাৰ গান কবিতাৰে শ্ৰদ্ধাঞ্জলিৰ শুভ আৰম্ভণি অনুষ্ঠান আমি আজি পালন কৰিছোঁ। সমস্বৰে আমাৰ 1000 শিল্পীয়ে এই কবিতাটো আবৃত্তি কৰিছে আৰু পৰৱৰ্তী সময়ত আমি 4টা পৰ্যায়ত এই অনুষ্ঠানটো কৰিম। 5 নৱেম্বৰত আমি এটা অনুষ্ঠান কৰিম। 29 মাৰ্চত আমাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰতিষ্ঠা দিৱস, সেইদিনাও আমাৰ এই কাৰ্যসূচী হ'ব। আৰু 2026 চনৰ 6 ছেপ্টেম্বৰত অসমত 50,000 আবৃত্তিকাৰে এটা মৃত্যুজিনাৰ গান কবিতাটো আবৃত্তি কৰিব। এয়া আমাৰ বাবে সৌভাগ্যৰ কথা। আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কৰি আমি আবৃত্তিক আমি মানসত প্ৰতিষ্ঠা কৰিবৰ বাবে এই কাৰ্যসূচী লৈছোঁ। আবৃত্তিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি এই কাৰ্যসূচী লৈছোঁ। আবৃত্তি আমাৰ হৃদয়ত আছে আৰু আবৃত্তিক আমি যাতে সেন্দুৰীয়া আলিৰ বাটেৰে আগবঢ়াই লৈ যাব পাৰোঁ, সেই প্ৰচেষ্টাতে আমি এই অনুষ্ঠান কাৰ্যসূচী পালন কৰিছোঁ। আজি আমাক নগাঁও জিলাত আমাৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছে। নগাঁও জিলাৰ সংস্কৃতিবান শিল্পী উপায়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়াও আহি উপস্থিত হৈছে। লগতে ৰাজ্যিক কমিটিৰ বেদব্ৰত দেৱমিশ্ৰ ডাঙৰীয়া আহি উপস্থিত হৈছে। ৰাজু শইকীয়া উপস্থিত হৈছে। লগতে আমাৰ ডক্টৰ কুসুম কুমাৰ গোস্বামী ডাঙৰীয়া আহি উপস্থিত হৈছে। আৰু এই সকলোৰে সহযোগত বিশেষকৈ নগাঁও জিলাৰ গাঁৱে ভূঞে চুকে কোণাত থকা সকলো আবৃত্তি শিল্পীসকল ওলাই আহিছে আৰু এয়া আমাৰ বাবে সৌভাগ্যৰ কথা। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম কবিতা আৰু আবৃত্তি পৰিষদৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰাল একেলগে 1000 আমাৰ সকলে মিলি ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ সেই যিটো কবিতা এৰি গান শেষ কৰিলোঁ, একেলগে পৰিৱেশন কৰিলোঁ। আৰু সঁচাই আমি গৌৰৱান্বিত যে অহা কাইলৈ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আৰম্ভ হ'ব আৰু আজি নগাঁৱত এটা সুন্দৰ পৰিৱেশ হ'ল। গতিকে এই যি আজি পদক্ষেপ আমি শলাগ লৈছোঁ আৰু বিশেষকৈ 8 ছেপ্টেম্বৰ এইবাৰ যিটো আমাৰ জন্ম শতবাৰ্ষিকী আৰম্ভ হৈছে, প্ৰতিখন জিলাত 1000কৈ আৰু 2026ত একেলগে 50,000 এই যিটো কবিতাটো একেলগে সকলোৱে মিলি পেলাই পৰিৱেশন কৰিব। আজি 1000 শিল্পীয়ে কৰিছে। ধন্যবাদ।